এইটো মৃত বুলি ঘোষণা এতিয়া নকৰে। ৰমেন বৰুৱাৰ কি হ'ল? মৃত্যু হ'ল নে জীৱিত আছে ৰমেন বৰুৱা? সংগীত শিল্পী দীপেন বৰুৱাদেৱে কিয় ক'লে মই অকলশৰীয়া হৈ গ'লোঁ বুলি? ৰমেন বৰুৱা নিৰুদ্দেশ হোৱাৰ পাছত চৰকাৰে সহায় কৰিলেনে ৰমেন বৰুৱাক বিচাৰি উলিয়াবৰ বাবে? বন্ধু বান্ধৱীসকল, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিব সংগীত শিল্পী দীপেন বৰুৱাদেৱে। বন্ধু বান্ধৱীসকল, এতিয়া ব'লক তেখেতৰ মুখেৰে আমি সকলোবোৰ শুনি লওঁ। যদি ভিডিঅ'টো চাই ভাল পায়, ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো আপোনালোকে খুব বেছি শ্বেয়াৰো কৰি দিব। ৰমেন দাৰ সেইটো কথাটো সকলোৱে জানেই। ৰমেন দা থকালৈকে এজন মানুহ আছিলে। ৰমেন দাক অল্পভাষী যদিও কথা কম কয়, তথাপি আমি কথা পাতোঁ, মাজে মাজে কথা পাতোঁ বা মানুহ এজন থাকে ভাল লাগে আৰু। এতিয়া কোনোৱেই নাই ৰমেন দা নোহোৱাৰ পিছত, মই অকলে চব কৰিবলগীয়া হয়তো, সেইকাৰণে অকলশৰীয়া সেইকাৰণে ভালেই নালাগে। মই ঘৰত নাথাকোঁৱেই, কাম নাথাকিলে ওলাই গুচি যাওঁ। এই দিনটো খালি থাকোঁ, মই নিজেই চব কৰিব লাগে কাৰণে। মইতো আছোঁ এতিয়া, মোকতো ক'লেহেঁতেন, মোক একো কোৱা নাই। চৰকাৰে কি কৰিছে কি নকৰিছে মই নাজানো। আৰু এইটো মৃত বুলি ঘোষণা এতিয়া নকৰে। একচুৱেলি মই যিমান দূৰ জানো 7 বছৰ পিছতহে মৃত বুলি ক'ব। পেঞ্চনৰ কথা থাকেতো সেইবোৰ, সেইকাৰণে এতিয়া মৃত বুলি নধৰে, নিৰুদ্দেশ বুলি, নিখোজ বুলি, তেনেকুৱা সন্ধানহীন তেনেকুৱা ধৰণৰ ধৰে। কিন্তু 7 বছৰ পিছতহে মৃত বুলি ডিক্লেয়াৰ কৰে বুলি মই জানো আৰু যিমান দূৰ জানো আৰু মই 7 বছৰ পিছতহে এই পেঞ্চনৰ কথা থাকেতো, তেনেকুৱা সেইবিলাক কাৰণত মানে 7 বছৰলৈ মানে মৃত বুলি ঘোষণা নকৰে, সেইটোৱে কথা আৰু।